3 আগষ্টৰ দেওবাৰে যোৰহাট জনজাতি জিৰণীচৰাত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাখনিত পৌৰোহিত্য কৰে হিন্দু ৰক্ষা সেনাৰ কেন্দ্ৰীয় সভাপতি গোপাল মণ্ডলে। যোৰহাটৰ বহু বিশিষ্ট ব্যক্তিয়ে তেওঁলোকৰ বহুমূলীয়া বক্তব্য আগবঢ়াই উক্ত সভাখনিতেই। সভাত অবৈধ বাংলাদেশীৰ আগ্ৰাসনৰ বিষয়টো বিশদভাৱে আলোচনা কৰা হয় আৰু নগৰাঞ্চলত মিয়াৰ বজাৰ দখল কৰা, বিভিন্ন ঘৰৰ কাম নিয়োজিত কৰা আদি বিষয়বোৰত উদ্বেগ প্ৰকাশ কৰে আৰু এনে কাৰ্যৰ পৰা সকলোকে বিৰত থাকিবলৈ আহ্বান জনায়। 3 আগষ্ট আজি দেওবাৰ জনজাতি জিৰণীচৰাত প্ৰাংগণত আমি হিন্দু ৰক্ষা সেনা অসম প্ৰদেশৰ অধীনত যোৰহাট জিলা সমিতিখন আজি পূৰ্ণাংগৰূপে গঠন কৰা হৈছে। আমাৰ এই হিন্দু সেনা গঠন কৰাৰ প্ৰকৃত উদ্দেশ্য হ'ল কি, আমাৰ অসমত সিঁচৰিত হৈ থকা সনাতনী হিন্দু সেনানীসকলক আমি একত্ৰিতভাৱে আমি গঠিত হ'ম আৰু সেইটো লৈ পেলাই আমি ইয়াৰ পৰা আহ্বান জনাইছোঁ। লগতে ভৌগোলিকভাৱে, সামাজিকভাৱে, অৰ্থনৈতিক ফালৰ পৰা যিটো এছাম ধৰ্ম ব্যক্তিসকলে আমাৰ আগ্ৰাসন লোভ লৈ পেলাই আজি অসমখন ধ্বংসৰ মুখলৈ ঠেলি দিবলৈ চেষ্টা কৰিছে, আমি ইয়াৰ পৰাই তেখেতসকলক সকীয়াই দিছোঁ যে সেই আগ্ৰাসী মনোবৃত্তিবিলাক সম্পূৰ্ণ পৰিহাৰ কৰি পেলাই আপোনালোকে নিজৰ নিজৰ স্থানত যাতে আকৌ উভতি যাওক। লগতে অসম চৰকাৰে আজি যি বলিষ্ঠ পদক্ষেপ লৈছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, তেখেতকো আমি এই মঞ্চৰ পৰাই পূৰ্ণ সমৰ্থন আছে। ভৱিষ্যতে তেওঁ যিখিনি মনোবৃত্তি লৈ পেলাই অসমীয়া জাতি ভেটি মাটি লৈ পেলাই তেওঁ কাম কৰি আছে, আমাৰ পূৰ্ণ সহযোগ আছে, ভৱিষ্যতলৈ আমি থাকিব। সেয়াকে ক'লোঁ, জয় আই অসম। উক্ত সভাখনিত সভাপতিগৰাকীক সংগ দিয়ে হিন্দু ৰক্ষা সেনাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ভাস্কৰ প্ৰতিম সন্দিকৈয়ে। সভাখনিত সভাপতিক সংগ দিয়া হিন্দু ৰক্ষা সেনাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ভাস্কৰ প্ৰতিম বৰদলৈয়ে সভাখন পৰিচালিত কৰাত সহযোগিতা আগবঢ়ায়। নমস্কাৰ, সাংবাদিক বন্ধুজনলৈ মোৰ শুভেচ্ছা তথা জনাই। হিন্দু ৰক্ষা সেনা অসমৰ মই গোপাল মণ্ডল আজি যোৰহাট জিলাত উপস্থিত হ'লোঁ। ৰাজীৱ মিচিঙৰ তত্বাৱধানত আজি যোৰহাট জিলা কমিটিখন গঠন কৰা হয় আৰু ভৱিষ্যতে সফল হোৱাৰ কামনা কৰি আমাৰ যোৰহাট জিলাত পূৰ্ণাংগ কমিটি এখন কৰিবৰ কাৰণে তেখেতলোকক আহ্বান কৰিলোঁ আৰু আমি 24 নৱেম্বৰ তাৰিখে সদৌ অসম ভিত্তিত যোৰহাট জিলাত লাচিত দিৱস উদযাপন কৰিম। সেইভাৱে আমি ব্লক কমিটি আৰু আঞ্চলিক কমিটি গঠন কৰিবৰ কাৰণে আজি সিদ্ধান্ত গ্ৰহণ কৰা হয়। লগতে সভাখনিত এটি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে যে বৰ্তমান অবৈধ বাংলাদেশীৰ বিপক্ষে যি উচ্ছেদ অভিযান অসম চৰকাৰে বলিষ্ঠভাৱে চলাই আছে, তাক হিন্দু ৰক্ষা সেনাৰ ফালৰ পৰা পূৰ্ণ সমৰ্থন আছে বুলি মতামত আগবঢ়ায়। মুখ্যমন্ত্ৰীৰ কাৰ্যক ভূয়সী প্ৰশংসা কৰা হয় উক্ত সভাখনিতেই। ইয়াৰ পাছতেই দেৱজিৎ বৰাক সভাপতি আৰু ৰাজপাল দত্তক সম্পাদক হিচাপে যোৰহাট জিলা হিন্দু ৰক্ষা সেনা অসম প্ৰদেশ সমিতিখন গঠন কৰা হয়। বিশু চাহাৰ ৰিপৰ্ট, নিউজ নাও।